চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু ৩৫,০০০ নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু ২৪ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰিম প্ৰতিশ্ৰুতি দিছিলো ১ লাখ হয়তো ২০২৬লৈকে যাওঁতে যাওঁতে ই ১.৫ লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনক সজাই পৰাই তুলিছো মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই ১২ লাখ আই মাতৃৰ জীৱন আমি স্পৰ্শ কৰিলো আৰু ৫ লাখ মহিলা বাকি আছে সেই ৫ লাখ মহিলাও আমি এই বছৰতে তেওঁলোকৰো আমি লোন মাফ কৰি এনঅ'চি আমি গটাই দিম আমি প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ স্থাপন হলে আমি ৰাইজৰ ভূমি সমস্যা সমাধান কৰিম আজি মিছন বসুন্ধৰাৰ জৰিয়তে ২০ লাখ লোকৰ মাটি বাৰীৰ সমস্যা আমি সমাধান কৰিলো মিছন বসুন্ধৰা ৩ৰ জৰিয়তে আৰু বহু লোকৰ মাটি বাৰীৰ সমস্যা সমাধান হ'ব আমি যেতিয়া নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো বিৰোধী পক্ষই কৈছিল এইবিলাক মিছা আঁচনি ইলেকশ্যনৰ পিছত শেষ হৈ যাব কিন্তু ইলেকশ্যনৰ পিছত শেষ নহল ৮০০ টকা ১২৫০ টকা হল আৰু ১৮ লাখ মহিলা গৈ ২৮ লাখ মহিলা স্পৰ্শ কৰিল সৰু বৃক্ষ এডাল এতিয়া বট বৃক্ষত পৰিণত হল এইবাৰ বাজেটত আমি কৈছো যে